দক্ষিণ কামৰূপৰ বকুত এম্বুলেন্স চালকক আক্ৰমণ এম্বুলেন্স চালকক আক্ৰমণৰ ঘটনাক লৈ বকুত তীব্ৰ প্ৰতিক্ৰিয়া বকুৰ প্ৰাথমিক চিকিৎসালয়ৰ চৌহদত ৩ মাৰ্চৰ নিশা সংঘটিত হৈছিল এজন এম্বুলেন্স চালকৰ ওপৰত এক আক্ৰমণৰ ঘটনা বকু আৰক্ষী থানাৰ এলেকাৰ কলিয়াবৰী গাঁৱৰ এম্বুলেন্স চালক গোলাম মুস্তাফা খণ্ডকাৰক নিশা প্ৰায় 10:30 মান বজাত ৰাজু পাঠক নামৰ এম্বুলেন্স চালক এজনে চলাইছিল আক্ৰমণ চিকিৎসালয়ৰ চৌহদত খণ্ডকাৰে নিজৰ এম্বুলেন্সখন ৰখাই থোৱা অৱস্থাত লাঠিৰে গুৰুলকৈ প্ৰহাৰ কৰে ৰাজু পাঠকে ফলত গুৰুতৰভাৱে আহত হয় গোলাম মুস্তাফা খণ্ডকাৰ পিছত ঘটনা সন্দৰ্ভত খণ্ডকাৰে বকু আৰক্ষী থানাত দাখিল কৰে এখনি এজাহাৰ পিছে এজাহাৰ দাখিল কৰা কেইবাদিনো পাৰ হ'ল যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কিদৰে গোলাম মুস্তাফা খণ্ডকাৰৰ ওপৰত ৰাজু পাঠকে আক্ৰমণ চলাইছিল পুনৰ ভুক্তভোগীৰ মুখেৰে মুস্তাফা খণ্ডকাৰ মই বকো মেডিকেলত এম্বুলেন্স চলাওঁ যোৱা 3 তাৰিখে মোক ৰাজু পাঠক নামৰ ল'ৰা এটাই মানে এতে কুবাই ৰটে দি তাৰ গাড়ীত হিও গাড়ী এম্বুলেন্স চলায় ৰটে দি তাৰ গাড়ীৰ পৰা ওলাই ৰটে দি মোক এতে কুবাই মানে একদম হেৰি কৰি দিছে এই গাঁঠিটো মোৰ ভাঙি গৈছে ভাঙি যোৱাৰ পিছত মই মেডিকেলত এডমিট হ'লোঁ এডমিট হৈ 3 তাৰিখে হৈছে মই 5 তাৰিখে এজাহাৰটো বকো থানাত দিলোঁ দিয়াৰ পিছত এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বকো আৰক্ষীয়ে নকৰাৰ যিটো মানে কথাটো হ'ল কি তেওঁৰ ৰাজু পাঠকৰ ভায়েক দাদা মানে ভায়েকে বকো থানাত হোমগাৰ্ড কাম কৰে হোমগাৰ্ডো কৰে সুইপাৰো কৰে আৰু বহুত কিবা কৰে তে সেইকাৰণে কৰা নাই যেন ভাবিছোঁ মই এতিয়ালৈকে মই যোৱাকালি অচি ছাৰকো লগ ধৰি আহিলোঁ লগ ধৰাৰ পিছতো ছাৰে আশা এটা দিলে কিন্তু এতিয়ালৈকে একো পোৱা নাই এইটো বিষয়ত অসম চৰকাৰৰ কথাটো এনেকুৱা এই যিজন টুন বুলি কোৱা মানুহজন আমাৰ বকো PHC হওক থানাত হওক মানে জৰে ভাড়া হওক মানে তাক কমিশ্যন দিহে আমি যাব লাগে নেদাৰ কাৰণে মোৰ এটা অনুমান নেদাৰ কাৰণত মই নেদো বাকীগিলাই দেই মই নেদো বাকীগিলা দিয়ে কিজানি নেদাৰ কাৰণে মোক এই যে সিহঁতে পৰিকল্পনাভাৱে মোক যে এই আঘাতটো দিল সেইটোৰ কাৰণে মই ভাবোঁ এই বিষয়টিৰ প্ৰতি মোৰ অসম চৰকাৰৰ ওচৰত অনুৰোধ যে এই মোৰ যিটো ঘটনা হৈছে এই ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে বকুৰ পৰা জাহিৰ আলী আহমেদৰ ৰিপৰ্ট PI নিউজ